Hi everyone, welcome back to my another video. বহুত দিনৰ মূৰত আজি আহিছো ভিডিও দিবই পৰা নাই আৰু বহুত দিনৰ পৰা মানুহবোৰ কৈ আছিল যে হোম টুৰ দিবলৈ কিন্তু মই দিব পৰা নাছিলো গোটেই ভিডিওখিনি দেখুৱাবলৈ কৈ আছিল বহুত খেলিমেলি হৈ আছে ঘৰখন কেলে খেলিমেলি হৈ আছে হেতুকো কম বাৰ পিছত কিন্তু তেনেকুৱা একো বহুত ধুনিয়া দিব পৰা অৱস্থাত নাই তথাপিও দি দিম আৰু মানুহবোৰ ৰিকুৱেষ্ট কৰি আছিল আসলতে মই নতুনকে যোনটো বনাই আছে ঘৰটো হেতু দেখুৱাইছিলো তাতে বহুতে কৈছিল মানে ভিতৰখিনিকো ভালকে দেখুৱাবলৈ সেইকাৰণে মই দেখুৱাই দিলো আৰু তাৰ আগতে মই বাহিৰৰ সিনেৰিখিনি দেখুৱাই দিছো অকনমান দেই আমাৰ এৰিয়াটোৱে হয় আসলতে মই ৰাতিপুৱা সোনকালে খোজকাঢ়িবলৈ গৈছিলো এটো ভিডিও আসলতে দুদিন তিনদিন মানৰ আগৰ হয় বহুত দিনৰে বুলি ক'ব লাগিব আৰু দুদিন তিনদিনতকৈ বেছি এলাহতে দিব পৰা নাছিলো ডাবিং কিবা থাকে ৰেকৰ্ডিং ভয়েসৰ কিবা প্ৰবলেম থাকে হেতু কাৰণে দিব পৰা নাছিলো আৰু এয়া অকনমান সিনেৰিটো দেখুৱাই দিছো এফালে আছে সুনুৱাল কছাৰী অফিসটো আৰু ছোৱালীজনীও বহুত বেছি সোনকালে উঠিলে সেইকাৰণে উঠিব লগা হ'ল আসলতে মই সদায় ৰাতিপুৱা ইমান জলদি নুঠো আসলতে ইমান খোজকাঢ়িবলৈ ওলাই নাহো আজি ওলাই আহিছো বুলি ক'ব লাগিব কেতিয়াবা আৰু বহুত নিজান হৈ আছে জেগাটো বহুত ধুনিয়া হৈ আছে সেইকাৰণে দেখুৱাবলৈ মন গ'ল আৰু গলিটোক যেহেতু হোম টুৰ দিম যেহেতু আমাৰ গলিটোকো চাই লওক আৰু বাহিৰৰ আগফালে কেনেকুৱা দেখে আৰু আমি থাকো ডিব্ৰুগড় আসলতে আমি যত থাকো বহুতটা নাম আছে কিন্তু দেই একচুয়ালি মই নামটো এইটোৱে বুলি নেজানিছো আজিলৈকে মই টেপৰগাঁও বুলি কয় কাছাৰবাৰী বুলি কয় আৰু সুনুৱাল পথ বুলিও কয় কি কয় মই নেজানো আৰু মুঠতে হেখিনি কয় আৰু কিবা এটা হয় আৰু মুঠতে তাৰ ভিতৰত এটা জুনে ডিব্ৰুগড়ত থাকে গম পাব তেওঁলোকে আৰু ছোৱালীজনী লগত গৈছে তাই ইমান পৰি গৈছে আসলতে মই খোজকাঢ়িছো বুলি ক'লে কি হ'ব তাই মানে বহুত বেছি স্পীডত খোজকাঢ়িব নোৱাৰে হেতু কাৰণে ময়ো লাহে লাহে খোজকাঢ়িছো আৰু গলিৰ পৰা সোমায়ে এটো হৈছে আমাৰ গেটখন বাহিৰৰ পৰা আৰু মই খুলি মেলি গৈছিলো কাৰণ কুকুৰ দুটা ওলাই আহিছিল হেতু কাৰণে খুলি গৈছিলো হেতি নিজে নিজে সোমাই যায় আৰু এটো মোৰ হহুৰৰ ঘৰ হে দেই মোৰ মাৰ ঘৰ নহয় মোৰ মাৰ ঘৰটো বহুতে দেখুৱাবলৈ গৈ আছিল কিন্তু মোৰ মাৰ ঘৰটো বিশেষ তেনেকুৱা একো চাবলৈ নাই চাংঘৰ দুটা আছে আৰু মুঠতে যে তেনেকে একো দেখি নাপাব আপোনালোকে ইয়াতো বাৰু বিশেষ একো দেখি নাপায় তথাপিও দেখুৱাইছো আৰু যেহেতু ৰিকুৱেষ্ট কৰিছিলে কিছুমানে যোনে ৰিকুৱেষ্ট কৰিছিলে তেওঁলোকৰ কাৰণেহে বনাইছো দেই যোনে চাবলৈ মন নাই তেওঁলোকে নেচালেও হ'ব আৰু ঘৰটো যে ইমানেই খেলিমেলি হৈ আছে নহয় কি ক'ব আৰু কি কম আৰু কেলে খেলিমেলি হৈ আছে এটো আসলতে ওপৰতল একো তেনেকুৱা সিজিল হোৱা নাই আসলতে হেতু কাৰণে অকনমান খেলিমেলি হৈ আছে সিমেন্ট ইটা বালি ইয়াতে পেলাই থৈ দিয়া হয় হেতু কাৰণে অকনমান খেলিমেলি হৈ থাকে আৰু এটো আৰু গেৰেজটো দেখিছেনে হেতু মোৰ দেউতাই বনোৱা হহুৰ দেউতাই বনোৱা বহুত মানে ধুনিয়াকে বনাইছে ফিনিশিং পুৰা ভাল হৈছে আৰু অকলে বনাইছে কোনো মিস্ত্ৰী তেনেকুৱা এইবোৰ কাম দেউতাই বহুত ধুনিয়াকে জানে একেবাৰে পুৰা ফিনিশিং পুৰা জানে আৰু এয়া দেখিছে নেকি ইমান উলট পালট হৈ আছে কাৰণ যিকোনো যাৰ ঘৰ হলেও মানে একেবাৰে যদি কমপ্লিট নহয় সিজিল নহয় আসলতে ঘৰ পুৰা উল্টা পাল্টা ফাইনেলি ভিতৰলৈ সোমাই আহিলো তেনেকে একো বিশেষ আমি সজাই মেলি ৰাখা নাই কাৰণ কৈছো আৰু কিমান বাৰে বাৰে কৈ থাকিম আৰু ওপৰতল একেবাৰে আমি ধুনিয়াকে কালাৰবোৰ একেলগে দিম বুলি ভাবিছো মানে হেতু কাৰণে এতিয়ালৈকে একো কৰা নাই তেনেকে অকল পুটিন মাৰি থোৱা হৈছে এনেকৈ আছে আৰু মাহতে তেনেকৈ আছিলে আগৰ পৰাই আৰু মই আহাৰ পৰাই মানে তেনেকৈ আছিলে আৰু এইটো দেখিছেনে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন এইটো সব দেউতাই কালেকশ্যন কৰা বহুত ধুনীয়া মানে পছন্দবোৰ বহুত ভাল হয় দেউতাৰ আৰু এয়া দেখিছেনে অকনমান পুৰণা টাইপৰ মানে ডিজাইনবোৰ আৰু বহুত ধুনীয়া লাগে মোৰ ভাল লাগে এনেকুৱা বস্তুবোৰ আৰু এইফালে দেখিছেনে এৰোপ্লেনটো এইটোৱে অকনমান অকামিলা টাইপ হৈ গ'ল সেইটো বহুত ভালে হয় বাৰু দেই বেয়া নহয় অকনমান প্লাষ্টিক টাইপৰ দেখিবলৈ আৰু এইটো দেখিছেনে পেপাৰটো ইফালে ইয়াতে থৈ দিছো টিভি ৰেকটো আমি টিভি চোৱা নহয় আসলতে এনেই আৰু টিভিটো মই চাবলৈ একদম ধৈৰ্য নাই মায়ে কেতিয়াবা এনে গধূলি টাইমত চাই আৰু মই ইমান চোৱা নহয় এইখিনি আৰু একো তেনেকুৱা বিশেষ নাই তেনেকুৱা এইটো এটা বহুত গধুৰ হয় বস্তুটো আৰু এইটো দেখিছেনে এইটো ধানখিনি পাপাই হেৰি কৰিবৰ কাৰণে চৰাই খুৱাবৰ কাৰণে আনিছিলে মই এনেকে সজাই থৈছো আৰু
ক'ৰবাত সেনেকৈ ভৰাই মেলি আৰু এইফালে দেখিছেনে এইটো ঝুলনাটো তাতে ছোৱালীজনীৰ খেলা ধূলা সেনেকুৱা হেৰিবোৰ আছে আৰু পুতলা চুতলাবোৰ বহুত ধূলি হৈ যায় বেছি আৰু এইটো দেখিছেনে শৰাইটো অকণমান সৰু সৰু শৰাই বহুত মৰম লাগে দেখিবলৈ আজি কিন্তু টেবুলটো এনেকৈ অকণমান বাহিৰত উলিয়াই মেলি থৈ দিছোঁ নহ'লে একেবাৰে জপাই মেলি চুকতে ভৰাই থৈ দিয়া হয় কাৰণ আলহীও অহাৰ কথা আছে বহুত খেলি মেলি হৈ যায় আৰু ছোৱালীজনী আমনি কৰে আৰু খেলিবলৈ বিচাৰে আৰু এনেকৈ লেতেৰা কৰে সেইকাৰণে অকণমান সোমাই থৈ দিওঁ কিন্তু আলহী আহিব বুলি অকণমান সেনেকৈ উলিয়াই থৈ দিছোঁ আৰু সেই টাবটো হেৰিটো দেখিছেনে বলত যোনটো সজাই থৈছোঁ অকণমান এইটো দেখিছেনে এইটো আজিহে সজাইছোঁ কিন্তু দেই সজাই থওঁ কিন্তু ওপৰতে উঠাই থৈ দিওঁ আজি আলহী আহিব বুলি কোৱাৰ কাৰণে আৰু হোমটোৰো দিয়া হৈছে সেইকাৰণে ভৰাই থৈছোঁ আৰু নমাই থৈছোঁ আচলতে সেইকাৰণে আৰু তেনেকৈ তলত যদি নমাই থৈ দিওঁ ছোৱালীজনী একদম কি ক'ম আৰু জানে আৰু যাৰ সৰু ল'ৰা ছোৱালী থাকে তেওঁলোকে নিশ্চয় গম পায় কি হয় তাতে পানী চানী থৈ দিয়া হয় একেবাৰে পেলাই মেলি অৱস্থা নাইকিয়া কৰি থৈ দিয়ে তাতকৈ বেছি ওপৰত উঠাই থৈ দিয়াই ভাল বুলি ভাবি পেলাই উঠাই থৈ দিওঁ আৰু এইফালে অকণমান টাব চাপ সজাই থৈ দিছোঁ আৰু কিমাননো এনেকৈ থৈ দিম আৰু এইফালে আছে আইনা এখন আৰু বেচিনটো আছে ইয়াতে হেণ্ড ৱাছ এটা থৈ দিছোঁ আৰু এনেকৈ আৰু মাফলাৰ চাফলাৰ থৈ দিছোঁ আৰু বিশেষ তেনেকৈ একো নাই নৰ্মেল আৰু যেনেকৈ ঘৰত থাকে তেনেকুৱাই আৰু থৈ দিছোঁ আৰু টাব চাপবোৰ আছে একেবাৰে চুকে কাণে সোমাই আছে একেবাৰে মানে পাত চাত ছোৱালীজনী ছিঙি মেলি অৱস্থা কৰি থৈ দিয়ে আৰু এইফালে দেখিছেনে এটা ফ্ৰিজ এটা এক্সট্ৰা থৈ দিয়া হৈছে দুটা ফ্ৰিজ দৰকাৰ হোৱা নিচিনা হৈ যায় আৰু কেলে দৰকাৰ হয় সেইটো নকওঁ আৰু এইফালে দেখিছেনে এইটো এটা কৰিডৰ এইফালে গুচি যায় পৰ্দাখন আছে সেনেকৈ আৰু এইটো হৈছে এটা ইয়াতে শ্ব'কেছ এটা থৈ দিছোঁ ইয়াতে গ্লাছ গ্লাছবোৰ থৈ দিছোঁ আৰু কাপ চাপবোৰ ইমান তেনেকৈ একো বস্তু নাই এই নৰ্মেল আৰু যেনেকৈ থাকে আৰু সেইটো মা আৰু মই কালেকশ্যন কৰা আৰু সাধাৰণ আৰু সেনেকৈ আৰু এইফালে দেখিছেনে এইটো কিন্তু বাচন বৰ্তনবোৰ বহুত ভাল লাগে এইটো দেউতাই কালেকশ্যন কৰা হয় বহুত ধুনীয়া সৰু সৰু হয় বস্তুবোৰ কিন্তু দেই এনেকৈ অকণমান কেমেৰাত ডাঙৰ দেখিছে কিন্তু বহুত সৰু হৈ মৰম লগা হয় আৰু এই মেটটো দেখিছেনে এইটো মেটটো সদায় পাৰি থৈ দিবলৈ কয় কিন্তু আমি পাৰা নহয় ছোৱালীজনী পৰে মাথা চাথা দুখ পায় সেইটো কাৰণে পাৰি দিবলৈ আনি থৈছে কিন্তু পাৰা নহয় কাৰণ কি হয় ঝাৰু চাৰু ঘৰ চৰ মুচিলে বহুত আমনি লাগে সেইকাৰণে আৰু এই দিৱানখন দেখিছেনে বহুত লেতেৰা হৈ আছে কাৰণ এইটো বস্তু থ'বই লাগিব লাইট আছে ইয়াতে বেচিন আছে ওপৰৰ ঘৰৰ কাৰণে এনেকৈ আনি থৈ দিয়া হৈছে লগোৱা নাই আচলতে বস্তুবোৰ একেটা জেগাত নথ'লে হেৰাই যায় নট কিবা কিবি থাকে ন সেইটো কাৰণে বেলেগ জেগাত থৈ দিলে সেনেকৈ হেৰাই যায় সেইটো কাৰণে থৈ দিয়া হৈছে তাতে একেটা জেগাতে এইটো হৈছে থাপনা লাইটটো নজ্বলালোঁ আৰু ভালকৈ আৰু এইফালে আছে এটা বেচিন ইয়াতো আইনাখন বহুত লেতেৰা হৈ যায় ৰাতিপুৱাই চব মচিছিলোঁ কিন্তু একেবাৰে মুখ চুখ ধুলে পানী চানী পৰিলে গোটেই হেৰি হৈ যায় আৰু এইফালে হেলমেট চেলমেট থৈ দিয়া হৈছে ইয়াতে টিফিন ৰেইনকোট কিবা কিবি থৈ দিয়া হয় সেই প্লাষ্টিকৰ আলমাৰিটোত সেইটো হৈছে কৰিডৰ আৰু এইফালে ভাইটিৰ ৰুমটো মই যোনটো দেখুৱাইছোঁ আৰু ফেন চেনবোৰ উলিয়াই থৈ দিছোঁ ইয়াতে আন্ধাৰ মুন্ধাৰ হৈ আছে ইয়াতে চাইকেল থাকে চুকত ইয়াতে চুৰ ৰেগবোৰ থাকে আৰু এইফালে হেলমেট থাকে চব আৰু সেনেকুৱা টাইপৰ বস্তুবোৰ চুকতে সোমাই থাকে আৰু এই প্লাষ্টিকৰ হেৰিত টিফিন থাকে ইয়াতে ডিউটিনিয়া ফাইনেলি মই ৰুমটো দেখুৱাই দিছোঁ বিশেষ একো তেনেকুৱা নাই মেক অভাৰ কৰিবলৈ আছে ৰুমটো বহুত খেলি মেলি হৈ আছে ছোৱালীজনীৰ ৰাফিছৰ জোতা চেণ্ডেলবোৰ আছে আৰু ছোৱালীজনীৰ ৰেগটো বেছি কাপোৰ নাই তাৰ মই একচুৱেলি ভৰাই থৈ দিওঁ চব এনেকৈ বাহিৰত থাকিলে বহুত কাপোৰ কানি বেছি হ'লে লেতেৰা হৈ যায় নহয়নে মোৰতো প্ৰায়ে সেনেকুৱা হয় আপোনালোকৰ হয়নে নহয় নেজানো আৰু ইয়াত দেখিছেনে মোৰ অৱস্থা বহুত পইচা পাতি নাই আৰু কিনিবলৈ সেইটো কাৰণে এনেকৈ বান্ধি মেলি চলাই আছোঁ আৰু ক'ত পেলামনো সেইখিনি ৰিং লাইটটো বহুত ধুনীয়া হৈ আছে মানে ধুনীয়া মানে তেনেকৈ ভাল হোৱা নাই লাইটটোতো বহুত ভাল হৈ আছে সেইটো কাৰণে ইউজ কৰিছোঁ ক'তনো পেলাম আৰু এইফালে দেখিছেনে বেছি বস্তু নাই আৰু দেই মোৰো কাপোৰ কানি ইমান উলিয়াই থোৱা নাইও বাৰু বেছি কাপোৰ কানি উলিয়াই থৈ দিলে বহুত লেতেৰা হৈ যায় আৰু মোৰ কাপোৰ জাপাত বহুত এলাহ মানে কি হয় কেতিয়াবা একদম আমনি লাগি যায় কিমাননো জাপি থাকিম ন আৰু বেছি কাপোৰ থাকিলে বহুত খেলি মেলি হৈ যায় চব ভৰাই থৈ দিওঁ মই ভিতৰত যিমান পাৰোঁ এইফালে তলতো আছে মেখেলা চাদৰ কিবা কিবি হেৰি বস্তুবোৰ দেউৰী ড্ৰেছবোৰো তাতে তলত সোমাই থৈ দিওঁ আৰু এইফালে এনেকৈ বাহিৰৰ খিৰিকীৰ ফালে এনেকৈ দেখে আৰু একো দেখিবলৈ নাই আৰু তেনেকৈ নেমু গছ কেইজোপামান আছে আৰু ৰং চংবোৰ অকণমান চেঞ্জ কৰিম বুলি ভাবিছোঁ কি হয় সময়বোৰ মিলা নাই সেইটো কাৰণে আৰু এয়া দেখিছেনে এইটো হৈছে মোৰ বাথৰুম তেনেকৈ একো
একো বিশেষ একো নাই মুঠতে একোৱে সজোৱা নাই মই আচলতে এনেকৈ টাইলছটো কলা মলাকৈ লগাইছোঁ কাৰণ বহুত লেতেৰা হৈ যায় বাথৰুমটো সোনকালে আৰু এইফালে একোৱে নাই আচলতে এনেই আৰু দৰ্জাখন বন্ধ কৰি দিছোঁ আৰু এইফালে এইখিনিয়ে আছিলে আৰু মোৰ আজি হোম টুৰটো কিন্তু বিশেষ তেনেকুৱা এখন মোৰ ৰুমত নাই অকণমান মেকঅভাৰ কৰিবলৈ আছে কৰা নাই কাৰণ গেষ্ট ৰুমটো বহুত খেলি মেলি হৈ আছে জিৰাবলৈ জেগা নাই আচলতে সেইটো কাৰণে মই এতিয়া বস্তুবোৰ খেলি মেলি কৰিব বিচৰা নাই কাৰণ ইয়াত যদি মেকঅভাৰ কৰি থাকোঁ জিৰাবলৈ এটা ৰুম লাগে নহয়নে অকলে হ'লে বেলেগ কথা ছোৱালীজনীও আছে যে তাই শুবলৈ কিবা কৰিবলৈ বিচাৰে সেইটো কাৰণে আৰু এই মই যে এতিয়া দেখুৱাইছিলোঁ এই বেগটো সেইটোত মই ইমাৰ্জেঞ্চিৰ কাৰণে কেতিয়াবা পটককৈ যাব লগা হৈ যায় ছোৱালীজনীক লৈ তাইৰে কাপোৰ ভৰাই থৈ দিওঁ এক্সট্ৰা কাপোৰ দুটা পেন দুটা ডাইপাৰ ৱাইপছ কিবা কিবি সেনেকৈ ভৰাই থৈ দিওঁ পলিথিন পটককৈ যাব পৰাকৈ আৰু এয়া দেখিছেনে এইটো হৈছে গেষ্ট ৰুম হৈ আছেনে বাৰু বহুত বস্তু সোমাই আছে ইয়াতে আচলতে ষ্ট'ৰ ৰুমটো বনাই আছে হোৱা নাই সেইটো কাৰণে এনেকৈ বস্তুবোৰ য'তে ত'তে থৈ দিয়া হৈছে আচলতে খেলি মেলিকৈ ইয়াতে মই কাপোৰো বওঁ গৰমো হয় বহুত কিন্তু দেই গৰম বহুত হয় ফেনটো চলালে কি হ'বনো গৰম বস্তু যিমানেই এনেকৈ খেলি মেলি হৈ আছে কিমান খেলি মেলি হৈ থাকিলে বেছি গৰম লাগে নিচিনা হয় নহয়নে আৰু ইয়াতে কেনেকুৱা ধৰণৰ বস্তু লাগে আপোনাক চব পাই যাব আৰু এইফালে দেখিছেনে ইমান ধুনীয়া বাথৰুমটো গেষ্ট ৰুমৰ বাথৰুমটো কি কৰি পেলাই থৈছে অৱস্থাটো কি কৰি থৈছে দেখিছেনে এইফালে ইমান ধুনীয়া বাথৰুম মোক এইটো বাথৰুম মোক লাগে কিন্তু মানে বহুত খেলি মেলি হৈ আছে লাগে যদিও ইয়াত মই ইউজ কৰিব নোৱাৰোঁ কাৰণ গেষ্ট ৰুমত আছে এইটো এনেই আৰু অযথা এনেকুৱা এটা জেগা নাই জোখ নাই য'ত বস্তু নাই এনেই অদৰকাৰী বস্তুও সোমাই আছে আচলতে বাছি এতিয়া বস্তুবোৰ থ'বলৈ অকণমান সময়ো লাগে সময় মানে কি আৰু বস্তুটো থ'বলৈ বাছি মেলি থ'বলৈওতো এটা জেগা লাগে ন সেইটো কাৰণে এনেকৈ যেনেকৈ আছে সেনেকৈ থাকিবলৈ দিছোঁ আৰু আমি এনেকৈ থাকি ভাল পাইছোঁ বুলি ক'ব লাগিব এতিয়া এয়াই আছিলে আৰু এইফালে পিছফালৰ পৰা এনেকৈ দেখে আৰু কালাৰ চালাৰো কৰা নাই এনেকৈ আৰু এইফালৰ পৰা মোৰ ৰুমৰ পৰা ওলাই আহি মেলি মইতো গেষ্ট ৰুমটো দেখাই দিলোঁ কেনেকুৱা হৈ আছে আৰু এইফালে ডাইনিং টেবুল ইয়াতে আমি ভাত খাওঁ মা আৰু মই এইফালে ষ্টেণ্ডটো দেখিছেনে এইটো ষ্টেণ্ডটো আমি এতিয়া বতৰটো অকণমান বেয়া হৈ আছে সেইটো কাৰণে ভৰাই থৈ দিছোঁ ইয়াতে কাপোৰ চাপোৰ মেলোঁ আমি বহুত ভাল হয় কিন্তু দেই বহুত ভাল বস্তু হয় আৰু ঠেলিব পাৰে চকা লাগি আছে তলত বহুত ধুনীয়া হয় আৰু এইফালে মাহঁতৰ ৰুম নেদেখুৱাওঁ আৰু মাহঁতৰ ৰুমটো নেদেখুৱাওঁ আৰু অকণমান প্ৰাইভেচি এনেকুৱা টাইপৰ হয় আৰু সেইটো কাৰণে মই নেদেখুৱাওঁ আৰু এইফালে দেখিছেনে এইটো অভেন দুটাও ইয়াতে থৈ দিছোঁ এইটোকো থ'বলৈ জেগা নাইকিয়া নিচিনা হৈ আছে এইটোকে বাৰে বাৰে কৈ আছোঁ জেগা নাই বুলি আচলতে বস্তুবোৰ থ'বলৈ প্ৰপাৰ জেগাবোৰ বনোৱা নাই সেইকাৰণে জেগা নাই বুলি কৈছোঁ জেগাটোতো আছে বাৰু নথকা নহয় কিন্তু মানে প্ৰপাৰ জেগাবোৰ বনোৱা নাই কাৰণে এনেকৈ য'তে ত'তে থৈ দিয়া হৈছে আৰু এইটো পিছফালৰটোনো কি দেখুৱাম আৰু ভাজাৰ হৈ আছে এইটো হৈছে হেৰিটো ষ্ট'ৰ ৰুমটো সেইফালে মই এতিয়া দেখুৱাইছিলোঁ সেইটো হোৱা নাই মিস্ত্ৰীবোৰ কি কৰি থাকে নেজানো এদিন আহে 3 দিন নাহে সেনেকুৱা কৰি থাকে কাৰণে বহুত শ্ল' হৈ আছে বস্তুবোৰ আকৌ এবাৰ কম বস্তুবোৰ তাতেই সোমাব চব সেইকাৰণে আৰু খেলি মেলি হৈ আছে এইফালে শিলিকা গছটো লোকৰ হয় কিন্তু আমিয়ে খাবলৈ পাওঁ বেলেগৰ হয় ডালটো আমাৰ ফালে পৰি আছে কাৰণে আমি খাই থাকোঁ আৰু সেইটো আমিয়ে বেছি খাবলৈ পাওঁ বেছি মানে কি আৰু আমিয়ে খাই থাকোঁ সদায় তেওঁলোকেতো নেখায় বাৰু সেইটো কাৰণে আৰু এইটো বাহিৰত এটা লেট্ৰিন বাথৰুম আছে মিস্ত্ৰীৰ কাৰণে সেনেকৈ বনাই দিয়া হৈছে বাহিৰৰ কাম কৰিবলৈ যোনে আহে তেওঁলোকৰ কাৰণে বনাই থৈ এনেই আৰু এক্সট্ৰাকৈ আৰু সেইটোৱে আছিলে এইটো জালুকৰ গছ এজোপা আছে লগা নাই 5-6 বছৰৰ পৰা জালুক লগাই নাই আৰু আজিৰ ভিডিঅ'টো সিমানেই আছিলে আৰু কেনেকুৱা পালে জনাব কেনেকুৱা পালে মানে আৰু তেনেকুৱা একো বিশেষ ভাল লাগিবলৈ নাছিলে বাৰু কাৰণ বহুত লেতেৰা পেতেৰা সেইখনকে দেখুৱাই দিলোঁ আৰু মুঠতে কাৰণ লাষ্ট টাইম মই যোনটো নতুনকৈ বনাই থকা ঘৰটো মই হোম টুৰ দিছিলোঁ তাতে কৈছিলে বহুতে ভিতৰৰ ফালে ঘৰটো দেখুৱাই দিবলৈ সেইটো কাৰণে মই দেখুৱাই দিলোঁ আচলতে ভাল লাগিলেও বেয়া লাগিলেও আৰু মুঠতে আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল বেয়া যেনেকৈ লাগিলে কমেণ্ট কৰিব আৰু মুঠতে আজিৰ ভিডিঅ'টো ইমানেই আছিলে লগ পাম নেক্সট ভিডিঅ'ত বাই বাই